Hello guys. Okay, after a long time, কিয় বিকজ মাজতে ডিব্ৰুগড় গৈছিলোঁ, মোৰ গাটো বহুতে বেয়া লাগিছিলে, ইভেন এতিয়াও অকণমান উইক ফিল কৰিয়ে আছোঁ। মানে উইকনেছটো কিয় হৈছে মই বুজি পোৱা নাই। লাইক ৰিচেণ্টলি মই এটা চাইছিলোঁ, বস্তু এটা চাইছিলোঁ কি তাতে মানে কৈছে কি পাইচেছবিলাকৰ মানে ধৰক এইটো টাইমত কিবা প্লেনেট এইপিনে হোৱাৰ কাৰণে বহুত উইক হয়, কিবা হয়, সেইবিলাকতো মই নাজানো, কিন্তু উইকনেছটো মানে মাজে সময় ফিল কৰিয়ে আছোঁ, এতিয়াও ফিল কৰি আছোঁ, ভাত চাত খাই আছোঁ বঢ়িয়াকৈ, হ'লেও মানে এনেকুৱা ফিল হৈছে। বাট এতিয়া অকণমান ভাল হৈছে, বাট ষ্টিল এগেইন অলপ জ্বৰ টাইপ লাগি আছে। বাট এনিৱে কামটোতো কৰিবই লাগিব দিয়কচোন। চ' আজি একচুৱেলি মই ৰিচেণ্টলি মামনৰ কাৰণে শ্বুট এটা কৰিছিলোঁ। মামন মানে মেকআপ আৰ্টিষ্ট, নিৰুবা ষ্টুডিঅ'ত কৰিছিলোঁ। চ' চবেই জানেই নিৰু মেকআপ ষ্টুডিঅ'। চ' তাতে শ্বুটটো আছিলে। চ' অলৰেডি মই এখন ফটো এডিট কৰিলোঁ। চ' ভাবিলোঁ কি একেলগে আপোনালোকৰ লগত কথা পাতি পেলাই বস্তুখিনি কৰোঁ, যিহেতু কিনো ন ভাল লাগে। চ' আপোনালোকক বস্তুটো দেখাওঁ। চ' আজি আমি ডিজাইনাৰ আৰু মেকআপ শ্বুট এটা এডিট কৰি আছোঁ, ঠিক আছে। চ' ফাৰ্ষ্ট মই এইখন ফটো অলৰেডি মই এডিট কৰিলোঁ বাৰু, ঠিক আছে। তাৰপিছত এতিয়া মই নেক্সট চাওক, নিজৰ মাৰ ফটোটো ভালে লাগে। এইখন ফটো কিবা এটা ভাল লাগিছে। এইখন ফটো কিহৰ কাৰণে ভাল লাগিছে, বিকজ অকণমান আগৰ পৰা শ্ব' কৰি আছে বস্তুটো, মানে ওচৰৰ পৰা শ্ব' কৰি আছে। চ' সেইকাৰণে মানে ইয়াৰ ফেচৰ মেকআপটো ধুনীয়াকৈ ওলাই যাব যেন মই পাওঁ, ঠিক আছে। চ' সেই বস্তুটোৰ কাৰণে মই এইখন ফটো ল'ম বুলি ভাবিছোঁ, ঠিক আছে। এইখন ফটো ল'ম বুলি ভাবিছোঁ নেক্সট। চ' ইয়াতে মোৰ মাউচটো কি হয় মই বস্তুটো বুজি নাপাওঁ। এইটো নতুন মাউচ আকৌ লগাই দিছোঁ, নতুন মাউচটো বনাইছেনে কিহৰ কাৰণে বা হৈছে, মাউচ বৰ্ডখনৰ কাৰণে হ'ব পাৰে। য়েছ ৰাইট, চলো ঠিক আছে। সেইখন আমি এতিয়া এডিট কৰিম। অ'কে না, এটা বস্তু তোমালোকক বহুত দৰকাৰী মই বস্তু এটা কৈ থৈ দিওঁ হা। এতিয়া মেকআপ শ্বটেই হওক বা তোমালোকৰ শ্বটেই হওক, কি নাম আছিলে এইটো, ডিজাইনাৰ শ্বটেই হওক। চ' সেইবিলাকক মানে তোমালোকে ডিজাইনাৰ কাপোৰেই হওক, ঠিক আছে, এইবিলাকত বহুত এটা চেঞ্জ কৰি নিদিবা। যদি তোমালোকৰ সেনেকুৱা শ্বট থাকে, বহুত এটা কালাৰত এইবিলাক তুমি চেঞ্জ কৰি নিদিবা। য়েল্ল' সেইবিলাক বহুত এটা মাৰি নিদিবা। কিহৰ কাৰণে, বিকজ সেই অৰিজিনেল কালাৰটো অকণমান দেখিব পাৰা হ'ব লাগে, ঠিক আছে। চ' আমি সেইখিনি কথা মনত ৰাখি পেলাই আমি এডিটটো কৰিম, ঠিক আছে। মোৰতো ভালে লাগিছে বাৰু। ইয়াতে মেইনলি আমি মেকআপটো অকণমান কৰিব, আৰু ইভেন উইথ দ্য মেকআপ অলছ', বিকজ চোৱা তুমি মেকআপটো একদম পূৰা ৰিটাচ মাৰি একদম পূৰা বেয়া বগা চগা কৰিলে, ধুনীয়া কৰি দিলা, তাৰপিছত কি হ'ব, তাৰপিছত মানে মই ভাবোঁ সেইটো মানে হয় ন, সেইটো মানে চিট কৰা টাইপ হয়। চ' সেইকাৰণে চব বস্তু মিনিমেলে থাকক, ঠিক আছে। চ' মই কেনেকৈ এডিট কৰিব লাগে সেই বস্তুখিনি তোমালোকক দেখাই দিছোঁ, ঠিক আছে। চ' ফাৰ্ষ্ট আমি যোনটো জানো, চ' বেচিক এডিটিংখিনি কৰিম। মেকআপ আৰু ডিজাইনাৰ শ্বুটবিলাকত বহুত এটা ড্ৰাষ্টিক বেলেগ কালাৰবিলাক বহুত এটা চুই লাভ নাই, ঠিক আছে। সেইকাৰণে যেনেকৈ ষ্টাৰ্ট কৰোঁ আমি, ঠিক আছে। বহুত দিনৰ মূৰত কৰিছোঁ দেই আজি এডিট, বহুত দিনৰ মূৰত কৰিছোঁ, বহুত দিন এডিট কৰাই নাই, বিকজ এসোপা ক'লোঁ ন। আৰু ওপৰৰ পৰা এইখনো বেয়াই হৈছে, বস্তুবিলাক মানে ভাল হোৱা নামেই নলয়, চব বস্তু বেয়াই হৈ থাকে। অ'কে, লেটছ গ'। অ'কে, ইমান ঠিক আছে মোৰ মতে। অ'কে, অলৰেডি ফটোখন ধুনীয়াই আছে হয়নে। অলৰেডি গোটেইখিনি ধুনীয়াই আছে। নাই বেছি নহয় দিয়ক। অ'কে, নাইচ, ঠিক আছে। ডান উইথ দিছ। অ'কে, তাৰপিছত আমি ডাইৰেক্টলি যাম, মাস্কিঙত গৈ পেলাই আমি কি কৰিম, ফেচটো অকণমান কৰিম ন। এইখিনিত বহুত ইম্পৰ্টেণ্ট হয়, ঠিক আছে। এই বস্তুখিনিত বহুত ইম্পৰ্টেণ্ট হয়। চোৱা, মেকআপটো যেনেকৈ হয় প্ৰায়পধ্যে আমি মেকআপটো সেনেকৈয়ে দেখাব লাগিব, ঠিক আছে। য়েছ, ব্ৰাইডেল সেইবিলাক বেলেগ কথা। কেতিয়াবা বিয়াত গৈ পেলাই সেইটো তোমাৰ মন্দিৰ, বিকজ ফটোগ্ৰাফাৰটো তুমি হয়নে, তুমি হয়। চ' তুমি তোমাৰ মনেদি কিবা এটা তোমাৰ বস্তু এটা দেখাইছা, সেইটো এটা বেলেগ কথা। তেতিয়া তুমি কালাৰটো চেঞ্জ কৰি দিলা। কিন্তু এইবিলাক যোনবিলাক মেকআপ শ্বুট হয় বা ডিজাইনাৰ শ্বুট হয়, সেইবিলাকত মানে কালাৰটো একে নিচিনা ৰাখিবলৈ অকণমান ট্ৰাই কৰিব লাগে, ঠিক আছে। বহুত এটা ড্ৰাষ্টিক চেঞ্জ এটা আহিলে বেয়া।
কিহৰ কাৰণে বেয়া বিকজ ধৰা ক্লাইণ্টেতো ধৰা সেই সিহঁতৰ মেকআপটো চাই পেলাই ল'ব ন এতিয়া সিহঁতৰ যদি মেকআপটো চাই পেলাই লয় মেকআপটো ধৰা মেকআপটো বেলেগ ইভেন তোমালোকে ফটোগ্ৰাফাৰ হৈ পেলাই বা এডিটৰ হৈ পেলাই এডিটিং আমি পূৰা এডিটিং কৰি দিছোঁ পূৰা বেয়া মেকআপ এটাও ভাল কৰি দিছোঁ তাৰপিছত ধৰা ক্লাইণ্টে লয় মানে সেইটো মই ভাবোঁ কি সেইটো মানে অকণমান হেৰি টাইপ হৈ যায় আৰু কি আৰু চিট কৰা টাইপ হয় বস্তুটো আৰু সেই বস্তুটোৰ কাৰণে চাগে বহুত ডিজাইনাৰবিলাকে মানে নলয়ো ইভেন এজন দুজন লগততো মই অকণমান তৰ্কাতৰ্কিত হৈছিলোঁৱে ঠিক আছে কি এই বস্তুটো কিহৰ কাৰণে বাট সেইটোৱে আৰু চবেই চবৰ নিজৰ কাপোৰ চাপোৰ বা নিজৰ হেৰি চেৰি ভাল দেখাবলৈ ভাল পায় বাট এনিৱে অ'কে চ' এইখিনিলৈকে আমি গ'লোঁ এইখিনিয়ে বাকী য়েল্ল'টো মই সিমানকৈ নুচোঁ ঠিক আছে য়েল্ল'টো মই সিমানকৈ নুচোঁ বিকজ ছেইম বস্তু মই সেই বস্তুটোৱে ক'ম অকণমান চুই দিলে একো নাই ঠিক আছে 0তে আছে ঠিক আছে আৰু এইবিলাক বস্তুটো মই বৰকৈ ইমানকৈ নুচোৱেই অকল এডজাষ্টমেণ্ট ইয়াতে তুমি কৰিব পাৰা বিকজ শ্বেডোজ সেইখিনি তোমাৰ লাইটৰ কাৰণে প্ৰব্লেমখিনি হয় এইটো মেকআপৰ কাৰণে প্ৰব্লেমটো নহয় ঠিক আছে বাট ইয়াতে আমি পূৰা দুটা ছাইডৰ পৰা দুটা লাইটে মাৰিছোঁ ইয়াতে তোমালোকে যেনেকৈ বস্তুটো দেখিছে এইখিনি অকণ গ্ল' হৈ আছে এইপিনে অকণ কম গ্ল' আছে এইপিনৰ লাইটটো অকণ হাৰ্চ হৈছে ঠিক আছে সেইটো বাৰু আমাৰে ভুল বাট এনিৱে তুমি অকণমান ট্ৰাই কৰা এই বস্তুখিনি নিউট্ৰেল টাইপ লাগে ঠিক আছে অ'কে মোৰ মতেতো ভালে লাগিছে অ'কে ডান অ'কে ইয়াতকৈ এইবিলাক তুমি চুবলৈ ইমান দৰকাৰ নাই ৰেড গ্ৰীণ ব্লু এইবিলাক চুবলৈ দৰকাৰ নাই বিকজ তেতিয়া ফেচৰ হেৰিটোৱে পূৰা বদলিয়ে যাব ন বস্তুটো বুজিলা তাৰপিছত এগেইন পিপলত আহি পেলাই ক্লথত যাম চোৱা এইবিলাকত তুমি হেয়াৰ চেয়াৰ সিমান চুবলৈ দৰকাৰ নাই ঠিক আছে বিকজ ইটছ এ মেকআপ থিং মই নুচোঁ তোমালোকে চুলে চুব পাৰা য়েছ বা এইখিনি আইজৰ হেৰিখিনি অকণমান ব্ৰাইট কৰিছে অকণমান হেৰি কৰিছে এইটো বেলেগ কথা কিন্তু নট মাছ এতিয়া আমি কাপোৰটো অকণমান চেঞ্জ কৰিম ব্ৰাইটনেছৰ ওপৰত একো কথা নাই কালাৰটোৱে চেঞ্জ হ'ব নালাগে বস্তুটো বুজিলানে ব্ৰাইটনেছৰ ওপৰতো একো কথা নাই ব্ৰাইটনেছটো তোমাৰ অকণ কম যেন পাইছোঁ আমি ফেচখনত মিলাবলৈ অকণমান সেইটো বঢ়াব পাৰোঁ বাট ডেটছ ইট ঠিক আছে অ'কে এগুলোতো বৰ এটা দৰকাৰ নাই বাট এই নাই ঠিক আছে 0তে ঠিক লাগিছে মোৰ এটা বঢ়াব পাৰে আৰু অ'কে ডান অকণমান চকুকেইটা ব্ৰাইট কৰি দিওঁ চকুকেইটাৰ লগতো একো কথা নাই বস্তুটো বিচাৰে মেকআপত চকু একদম ভিতৰত সোমাই পেলাই দিওঁ হেৰি নকৰে বাট ইয়াৰ লগত চকুটো যিহেতু অকণ ভাল লাগিব চ' সেইকাৰণে চকুটো অকণমান ব্ৰাইট কৰি দিওঁ ইয়াতেও কিন্তু বেছি একো নকৰোঁ অলপমান সেইকাৰণে এইটো ক্ল'জ আপ হয় ন অ'কে ডান 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 বাকী এইবোৰ সিমানকৈ নুচোঁ কিয় নুচোঁ বিকজ ডেফিনেটলি এইবিলাকো মেকআপৰে এটা পাৰ্ট হয় আৰু এইবিলাকো যদি আমি চেঞ্জ কৰি দিওঁ তাৰ কালাৰ চেঞ্জ কৰোঁ কিবা চেঞ্জ কৰোঁ তেতিয়াহ'লে মানে এইটো ঠিক নহয় মই ভাবোঁ সেই বস্তুটো ঠিক নহয় ইটছ নট বিকজ আই ডোণ্ট ৱান্ট টু ডু ইট মইতো নিজৰ ফটোখন একদম এক্সট্ৰিমলি ভালেই কৰিব বিচাৰিম ন বাট আই বিলিভ ডেট মেকআপ শ্বটে হওক বা ডিজাইনাৰ শ্বটে হওক এইবিলাক যিমান অৰিজিনেল ৰখা যায় তিমানে বেছি বেটাৰ য়েছ বেকগ্ৰাউণ্ডটো আমি তাৰ ওপৰত চেঞ্জ কৰিব পাৰোঁ বেকগ্ৰাউণ্ডটো আমাক যেনেকৈ লাগে আমি সেই বস্তুটো আমি কৰিব পাৰোঁ ঠিক আছে বিকজ বেকগ্ৰাউণ্ডৰ লগত আমাৰ একো নাই হয়নে চ' বেকগ্ৰাউণ্ডটো সেইটোৰ মতেদি আমি হেৰিৰ মতেদি মানে কি আৰু মডেলজনীৰ মতেদি মডেলজনী হেৰি কৰি পেলাই আমি বেকগ্ৰাউণ্ডটো সেনেকৈ আমি ৰাখিম ঠিক আছে বাকী আজি গাইজ বহুত দিনৰ মূৰত টক্সিক চালোঁ মানে ইটছ অলমষ্ট 2 years লাষ্ট মই চাইছিলোঁ হেৰি এই কি নাম আছিলে এখন ষ্ট্ৰীট পাৰ্ট 2খন
দেন মই চাই পেলাই মোৰ এনজাইটিয়ে উঠি গ'ল। ইটছ নট বিকজ ঘোষ্ট কা চিনেমা থা মানে মই বৰিং পালোঁ, ঠিক আছে। মানে ইট ৱাজ গুড, মই এইটো বস্তু নকওঁ কি বেয়া হয় বা ছামথিং লাইক ডেট, নট এট অল, মই এই বস্তুটো মই কোৱাই নাই কেতিয়াও। কিন্তু মানে ধৰা কি আৰু সেই আৰু হেৰি নহয় আৰু মানে কি আৰু এই হলত মানে বুম বাম এনেকুৱা চিনেমা চাই পেলাই বেছি ভাল পাওঁ ন। মানে মোক সেনেকুৱা চিনেমা লাগে হলত, নহ'লেতো মই OTT চাম ন, মই কিয়নো হলত যাম। চোৱা তোমালোকে চেঞ্জেছ, চোৱা বেকগ্ৰাউণ্ডটো তোমালোকে এনি চেঞ্জেছ ইউ কেন ডু ইন বেকগ্ৰাউণ্ড, ঠিক আছে। তোমালোকে বেকগ্ৰাউণ্ডটো তোমালোকে যেনেকুৱা মন তোমালোকে সেনেকুৱা চেঞ্জ কৰিব পাৰা তোমালোকৰ হেৰি মডেলজনীক হেৰি কৰি পেলাই, অ'কে। বিকজ কিয়, বিকজ ডেফিনেটলি বেকগ্ৰাউণ্ডততো আমাৰ হেৰিটো নহয়, আমাৰ মেইন কনচাৰ্ণ হৈছে আমাৰ কি, আমাৰ মেইন কনচাৰ্ণ হৈছে মডেল। চ' আমি মডেলজনীক বহুত এটা মেনিপুলেট নকৰি কেনে, মেকআপটো বহুত এটা মেনিপুলেট নকৰি কেনে বেকগ্ৰাউণ্ডটো আমি এনেকৈ এটা ৰাখিবলৈ ট্ৰাই কৰোঁ যোনটো দি তাইও বেছি ধুনীয়া দেখা হয়। অলৰেডি ধুনীয়া হয় বাৰু, বাট ষ্টিল তাতকৈ বেছি ধুনীয়া দেখা হয় যে আৰু, ঠিক আছে। আই থিংক ইটছ ফাইন, এনেই এইবিলাক চুই লাভ নাই। অ'কে ডান, এইবিলাক মানে কৰি নাথাকোঁ। আই থিংক ইট ইজ অ'কে। নালাগে এইবোৰ কৰিবলৈ, ইয়াতে অকণ কাৰ্ভটো খেলিব পাৰে, নালাগে কাৰ্ভটো আমি তাতে খেলিম তাতকৈ, ঠিক আছে। ইয়াতে আমি অ'পেন কৰি দিলোঁ, ঠিক আছে। ইয়াতে আমি ধুনীয়াকৈ অ'পেন কৰি দিলোঁ, অ'পেন কৰি পেলাই অলৰেডি ধুনীয়া লাগিছে বস্তুটো ন। অ'পেন কৰি দিলোঁ, অ'পেন কৰি পেলাই ব্ৰাইটনেছটো আই থিংক মোৰ ঠিকে আছে, কণ্ট্ৰাষ্টটো মোৰ মতে ঠিকে আছে। অকণমান কাৰ্ভটো এবাৰ চুইব পাৰোঁ আৰু যদি মন যায় ন। এইবিলাকৰ কাৰণে ন কোনটো ভাল লাগে জানে, কিপেডটো থাকিব লাগে, মানে এই কিপেডটো থাকিলে ভাল, মুভমেণ্টবিলাক কৰাটো ভাল হয়। কিন্তু এতিয়া বৰ এটা কিনা সামৰ্থ্য নাই, বিকজ গোটেই ফ্লেটটোতে লগাই দিলোঁ। মিছা কথানো কি ক'ম, যিমান যি আছিলে বিয়া আৰু ফ্লেটতে চব চেছ। চ' এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। जो नीचे गिरता है वही ऊपर उठता है, जो ऊपर उठता है वही नीचे गिरता है, काइंड ऑफ आई लव दिस थिंग, ঠিক আছে। চ' সেয়াই আৰু আকৌ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ ফ্ৰম দ্য জিৰ'। আই হোপ ডেট যোনখিনি এমাউণ্ট আছিলে বিয়াৰ সময়ত বা ঘৰটো বনোৱাৰ সময়ত এগেইন সেইখিনি বস্তু আকৌ আহি যায়। বাট এনিৱে ঠিক আছে, আই থিংক ইটছ ফাইন, এইবিলাকতো চলিয়ে থাকিব। ডান ডান। এইখিনি চাইড অকণমান ক'লা হৈছে ন, দেখিছেনে? এইখিনি চাইড অকণমান ক'লা হৈছে, কিবা একো নাই, এই বস্তুটো আমি হেৰি কৰি দিম। সেইখিনি কিয় কাৰণে শ্বেড'জখিনি অকণ বেছি হেৰি আছে, শ্বেড'জখিনি অকণ লাগিব নেকি বাৰু? নাই, বেছি বেয়া হৈ যাব কেছটো, ঠিকে আছে। এই নাই, মোৰ মতে চব ঠিকে আছে, ইটছ গুড অনলি, অ'কে। ডান, মাৰ্চ লেয়াৰ কৰি দিছোঁ, অ'কে। মাৰ্চ লেয়াৰ কৰি পেলাই এতিয়া নেক্সট মই আৰু এটা ষ্টেপ এটা কৰিম, ঠিক আছে। কিন্তু সেই বস্তুটো মই আপোনালোকক নেদেখাওঁ না। সেই বস্তুটো হৈছে কি? সেই বস্তুটো হৈছে ৰিটাচ। সেই বস্তুটো হৈছে কি? সেই বস্তুটো হৈছে ৰিটাচ, ঠিক আছে। চ' ৰিটাচটো মই আপোনালোকক সেইকাৰণে নেদেখাওঁ বিকজ চব বস্তু ফ্ৰীতে কোৱা বস্তু নহয়, আই ডোণ্ট থিংক চ', ঠিক আছে। এডুকেশ্যনটো তোমাৰ হেৰি হ'ব পাৰে, কিন্তু কিছুমান কমপ্লিকেটেড বস্তুবিলাক ফ্ৰীতে কৰোৱা হেৰি নহয়, বিকজ যদি মই ফ্ৰীতে ইউটিউবতে ইয়াতে চব দি দিওঁ তেতিয়াহ'লে আমাৰ ইয়াতে বহুত এডিটাৰ আছে বা বহুত এনেকুৱা হেৰি আছে যোনে ধৰক এডিটিংটো শিকাই পেলাই খাই আছে, ঠিক আছে। চ' এইবিলাক যদি কমপ্লিকেটেড বস্তুবিলাক মই ইয়াতে দি দিওঁ, মই ইয়াতে কৈ দিওঁ,
তেতিয়াহ'লে কেনেকৈ কি কৰোঁ, কেনেকৈ ৰিটাচ কৰোঁ, কেনেকৈ কি কৰোঁ সেই বস্তুটো যদি কৈ দিওঁ, তেতিয়াহ'লে সেই বস্তুটো তেওঁলোকৰ কাৰণে ভাল নহ'ব বা ইম্পেক্ট পৰিব। মই ভাবিছোঁ যোনখিনি মানুহে ধৰা এডিটিং চেডিটিং শিকাই আছে, তাৰ কাৰণে এডিটিং শিকাই পেলাই কিবা এটা আৰ্ণ কৰি আছে, সেইখিনি তেওঁলোকৰ ওপৰত ইম্পেক্ট কৰিব। চ' মই সেইটো ছ'চাইটিৰ বিষয়ে ভাবিব লাগিব, ঠিক আছে। চ' এনিৱে এইখিনি কৰাৰ পিছত মই ৰিটাচটো কৰি লওঁ। ৰিটাচটো কৰাৰ পিছত বাকীখিনি প্ৰচেছ মই আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই থাকক, ঠিক আছে। আপোনালোকে চাই থাকক। ৰিটাচটো কৰাৰ পিছত মই আপোনালোকক বাকীখিনি বস্তু দেখাই আছোঁ। অ'কে গাইজ, চ' ৰিটাচটো কৰিলোঁ। ৰিটাচটো কৰি মেলি পেলাই আপোনালোকে যেনেকৈ দেখা পাইছে, চৰি এইটো মই লেয়াৰ বহাই দিলোঁ। সেইটো এনেকৈ আছিলে। এতিয়া ৰিটাচটো কৰাৰ পিছত এনেকুৱা হৈ গ'ল, ঠিক আছে। অ'কে, চ' ইয়াতে অকণমান স্পট হিলিংটো কৰি লওঁ। বেছি দাগ নাই, 3টা মানে আছে। এইবিলাক ইমান নকৰোঁ আৰু, অলপ নাই, এইটো মোৰ হেৰিয়ে দাগ, ঠিক আছে। নাই, এইবিলাক বাকী কম্পিউটাৰ দাগ হৈ আছে ইয়াত, একে। বাট ষ্টিল ৰিটাচটো কৰিলে অকণমান থাকিয়ে যায়। সেইটো তোমাৰ হেৰি কাৰণে হৈছে আৰু, সেইটো মেকআপতে আই থিংক মেকআপতে অলপ যোনখিনি বেছিকৈ হেৰি হয় সেইখিনি ব্লেণ্ডিং কৰিব অকণমান টান হয় বস্তুটো। বাট এনিৱে ঠিকে আছে এইখিনি। চ' তাৰপিছত আমি নেক্সট প্ৰচেছখিনি কৰোঁ। নেক্সট প্ৰচেছখিনি মই যেনেকৈ কৰোঁ, এইখিনি মই প্ৰথমতে মাৰ্চ কৰি ল'ম দেই। লোকে ভাল পাব, বেয়া পাব। মাৰ্চ কৰি পেলাই এগেইন ফিল্টাৰত গৈ কেনে কেমেৰা ৰ ফিল্টাৰ মাৰিম। মাৰি কেনে তাৰপিছত লিনিয়াৰ গ্ৰেডিয়েণ্ট মৰাৰ পিছত এইখিনি ইমান এইবিলাক কৰি থাকিবলৈ নালাগে, বিকজ অলৰেডি মানে subtract select peopleৰ পিছত ulaya. Okay, then next, then again okay, ইয়াৰে তোমাৰ বেলেগো কৰিব পাৰা দেই। জাষ্ট মই যে এনেকৈ কৰিছোঁ অকল সেইটো বুলিয়ে নহয় কি তোমালোকে সেইটো নিজে চাই ল'বা, তোমালোকক কেনেকুৱা কি নালাগে, ঠিক আছে। মই এনেকৈ তলত কৰিছোঁ বুলি তোমালোকেও যে তলত কৰিবা সেই কথাটো নহয় দেই। তোমালোকে ওপৰতো কৰিব পাৰা, এক্সপ'জাৰটো ওপৰতো কৰিব পাৰা, তোমালোকে নিজৰ কালাৰো চেঞ্জ কৰিব পাৰা। ইউ কেন ডু এভৰিথিং। মই জাষ্ট বস্তুখিনিহে কৰিছোঁ। মই ইয়াতে আকৌ ওপৰত উঠাই দিছোঁ। এইপিনে কৰা কি এই দুটা কালাৰ দুটা ছেইম হেৰি কৰিব লাগিব, ঠিক আছে। দেন ছাবট্ৰেক্ট কৰি পেলাই চিলেক্ট পিপল কৰি ক্ৰিয়েট, ডান। দেন আকৌ নেক্সট লিনিয়াৰ। ইয়াতে আৰু কি আৰু, ইয়াতে নাই দেখোন বেচেৰা। মাউচবিলাক যে মোৰ ইমানেই প্ৰব্লেম দিয়ে কিয়, মই বস্তুটো বুজি নাপাওঁ। কিহৰ কাৰণে মাউচৰ ইমান প্ৰব্লেম মই বুজি নাপাওঁ। এটা হেৰি আছেও ঘণ্টা। অ'কে, ডান। এইপিনেতো নাই এনেও। ডান। অ'কে, আই থিংক দিছ ইজ ফাইন, দিছ ইজ গুড অনলি, ঠিক আছে। তাৰপিছত জে এটা কৰি পেলাই অকণমান এটা চেঞ্জেছ কৰিম দেই, বেছি নহয়। হিউ আৰু চেটাৰেশ্যন অকণমান, বিকজ এইটো দেখিছেনে অকণমান ফ্লেট টাইপ লাগিছে ফেচটো, অলপমান, বেছি নহয় অকণমান। ৱাই অলপমান? বিকজ এজ আই অলৰেডি ট'ল্ড, আমি মানুহবিলাকক মেনিপুলেট কৰিব বিচৰা নাই। যেনেকুৱা মেকআপটো হয় আমি সেনেকুৱাই মেকআপটো দেখাব বিচাৰিছোঁ, বা যেনেকুৱা কাপোৰযোৰ হয় আমি সেনেকুৱা কাপোৰযোৰ দেখাব বিচাৰিছোঁ। সেইকাৰণে আপোনালোকে দেখিছে চাগে এইবিলাক বস্তু আমি হেৰি কৰা নাই। একচুৱেলি লাইটটো সেইটো টাইমতে আমি পাৰফেক্টলি লৈ ল'ব লাগে কি গোটেইখিনি বস্তুতে যে একে এমাউণ্টতে লাইট পৰে। কিন্তু এইটোত অকণমান এইখিনিত অলপমান হাৰ্চ লাইট পৰিছে বাৰু, সেইটো মই অকণমান ডিনাই নকৰোঁ, ঠিক আছে। বাট এনিৱে এইখিনি বস্তু হৈ গ'ল। হৈ যোৱাৰ পিছত আমি কি কৰিম, আমি নিজৰ লগ'টো হেৰি কৰিম। कहाँ गया रे लोगो रे, कहाँ गया रे लोगो, कहाँ गया रे लोगो रे, कहाँ गया रे लोगो, ये लोगो रे लोगो रे लोगो रे लोगो रे। ইমান টান পাওঁ ন মই। আগৰ মাউচটো চেঞ্জ কৰি পেলাই এইটো নতুনকৈ জেবনিক্সৰ মাউচটো আনিছোঁহে। আচলতে এইটো ইয়াৰে প্ৰব্লেম নহয়, এই হেৰিখনৰ প্ৰব্লেম, কিপেড ৰাখাখনৰ প্ৰব্লেম। এখন কি যে অশান্তি আৰু এই সৰু অশান্তিবিলাকৰ মোৰ লাইফত থাকেই। মানে মই কিয় বস্তুটো মই বুজি নাপাওঁ। সৰু অশান্তিবিলাক, ডাঙৰ অশান্তিবিলাক ভগৱানে নিদিয়া সৰু অশান্তিবিলাক দিয়ে। কিন্তু যদি এইবিলাক অশান্তিবিলাক কনচিডাৰ হয় আৰু, কাৰণ মানুহৰতো আজিকালি জীৱনত কিমান কি হৈ আছে, তাকে মোৰ ভয়ে লাগে।
মানে ভাবি কেনে আৰু সিহঁতৰ কথা আমিতো বহুত সুখতে আছোঁ ন কিমান কি যে হৈ আছে জীৱনবিলাকত মানুহবিলাকৰ তাকে কোনো শান্তিয়ে নাই কোনো শান্তিত নাই অ'কে ইয়াতে কৰিলোঁ তাৰপিছত এটা হেৰি কৰিলোঁ আজিৰ জীৱনত যোনে সুখত আছে ন সিয়ে বেষ্ট বাকী এইবিলাক ফটুৱা কথা কোনে কি গাড়ী চলাইছে কোনে কি গাড়ী চলোৱা নাই আজিৰ দিনত যোনে সুখত আছে जो भी सुखी है वही असली लाइफ जी रहा है এইটো আৰু কি হ'ল ओके ओके I think no I think once again (1.6 1.8 লাগে মোক মূৰ্খ okay I think it's done marks overlay মাৰি দিলো okay merge layer বাস হৈ যাব done export as মানে মই যোনখিনি মোৰ নলেজত আছে মই সেইখিনি কৰিছোঁ দেই কোনোবাই কিবা কৰে কোনোবাই কিবা নকৰে মই এই বস্তুটো নাজানো আৰু মই এই বস্তু ক'ব নাযাওঁ কিন্তু মোৰ ধৰক যোনখিনি মোৰ নলেজত কেনেকৈ এডিটখিনি কৰিব লাগে সেইখিনি মই যেনেকৈ ভাবোঁ আৰু মই এনেকৈ কৰিছোঁ আৰু দেই মামুন 2 JPG done okay done chalo done chalo we will meet you in the next class আজিৰ কাৰণে ইমানে yes আৰু এবাৰ ৰিটাচিং এইখিনি মই অকণমান নেদেখালোঁ নাই আৰু সেইখিনি আপোনালোকে নিজে চৰ্ট আউট কৰি ল'ব there are different ways বহুত ways হয় আজিকালিতো ইউটিউবত মাৰিলে আপোনালোকে পাই যাব চবেই বেলেগ ধৰণৰ হেৰিবিলাক ইউজ কৰে বেলেগ ধৰণৰ মানে তৰিকা ইউজ কৰে কোনোবাই ধৰা অকণমান ছফ্ট কৰি দিয়ে বা কোনোবাই গছিন ব্লাৰ লৈ পেলাই তাৰ ওপৰত আকৌ ব্ৰাছ মাৰি দিয়ে সেনেকুৱাও আছে আৰু কি আছিলে ইয়েছ সেনেকুৱাই আৰু কিছুমানে ধৰক ডাইৰেক্টলি হেৰিতে ছফ্ট মানে হেৰি কৰি স্মুথ কৰি লয় মানে হেৰি মানে স্মুথ কৰিলে মানে কি কৰে এইটো তোমাৰ ক্লিয়াৰিটিটো অকণমান কমাই লওঁ ক্লিয়াৰিটিটো অকণমান কমাই কেনে বাকীখিনি মানে ব্ৰাছ মাৰি পেলাই ইৰেজ কৰি সেনেকা মেথডতো কৰে চ' দেয়াৰ আৰ ডিফাৰেণ্ট ৱে চ' আপোনালোকে যেনেকা ভাল পায় আপোনালোকে সেনেকা মানে ৰিটাচিংটো কৰিব পাৰে বাট এইবিলাক ব্ৰাইডেল শ্বুটে হওক ব্ৰাইডেল শ্বুট মানে ধৰক এইবিলাক ডিজাইনাৰ শ্বুট হওক বা এইবিলাক মেকআপ আৰ্টিষ্ট শ্বুট হওক অকণমান ৰিটাচিংটো দৰকাৰী পৰে ঠিক আছে chalo with this note I am leaving you all meet you in the next session meet you in the next class chalo goodbye tata bye bye sayonara goodbye bye